চক হাগ্ৰামা মহিলাৰী আৰু प्रमोद बरो हाग्रामा महिलारी आरो प्रमोद बर' बिथां सानैबो सारमोनखौ लानानै आसामनि सीएम डक्टर हिमन्त बिश्व शर्माया खुगा बेखेवदों आरो बे खुगा बेखेवनायनि बिथोराव मा खौरां बा मा खोथा हाबसोनानै दङ नोंथांमोना नैबे भिडिअखौ नायजोबोब्ला नुनो मोनगोन। एसामिस रावावनो बुंदों, हयथ' गोबाङा नुबाय, गोबां बर'फोरा नुवाखै। थारैनो बेनि जाहोना मामानि बुंनायनि आन्दोआव मा दं नोंथांमोना एसे एनालाइज खालामनानै कमेन्टखौ लिरनो हागोन। मानो होनब्ला गोबांथार जोंनि बर' लिडारफ्रा कमेन्ट स्टाडि खालामो, नायखुमा फैयो। চক হাগ্ৰামা মহিলাৰী আৰু प्रमोद बरो দুইগৰাকীয়ে দুটা বড়ো ৰাজনৈতিক দল আৰু যথেষ্ট অনাবড়ো মানুহ তেওঁলোকৰ আছে, দুটা ৰাজনৈতিক দলত প্ৰতিনিধিত্ব কৰে। प्रमोद बरो UPPL আমাৰ NDAৰ এটা ঘটক দল বা সদস্য দল। তেওঁলোকৰ দুজনকৈ MP আছে, বিধানসভাত বিধায়ক আছে। সেইকাৰণে আমি তেওঁলোকৰ লগত বিশেষকৈ प्रमोद बरोৰ লগত যিটো মিত্ৰতাৰ সম্পৰ্ক, সেই সম্পৰ্কটো থাকিব। আৰু আমাক ৰাজ্যসভা আদি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী দলটোৱেও আমাক সমৰ্থন কৰে। সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে বড়ো ভূমিত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ পৰিৱেশেৰে আমি নিৰ্বাচন খেলিম। আৰু একেবাৰে গৈ তাতে যে ইয়াত কিবা এটা নহ'লে আমি শেষ হৈ যাম, সেই ধৰণে আমি ইলেকশ্যন নেখেলোঁ। কাৰণ বড়ো ভূমিত শান্তি আনাৰ কৃতিত্ব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আমি প্ৰতিটো পদক্ষেপত লক্ষ্য কৰিম যাতে আমাৰ কোনো এটা প্ৰচেষ্টাই বড়ো ভূমিৰ শান্তি, প্ৰগতি আৰু সমন্বয়ত যাতে বাধা নজন্মায়। আৰু সময়ত এই কামখিনি আমি কেনেকৈ কৰিম, ইলেকশ্যনৰ ওচৰ চাপি অহাৰ লগে লগে এই বিষয়বিলাকত আমি আপোনালোকৰ লগত জনাই থাকিম আৰু আমি কথা বতৰা পাতি থাকিম। অঞ্জলি দৈমাৰীৰ যিটো দল, সেই দলটো এটা বড়ো ৰাজনৈতিক দল। কিন্তু এই ৰাজনৈতিক দলটোৰ বিষয়ে বহুত খবৰ এতিয়াও আমাৰ লগত নাই। তেওঁলোকেনো কিমান সিটত প্ৰতিদ্বন্দ্বিতা কৰিব বা তেওঁলোকৰ কি ধৰণে তেওঁলোক আগবাঢ়ি যাব খুজিছে। কিন্তু ব্যক্তিগতভাৱে অঞ্জলি দৈমাৰীৰ লগত মোৰ হোৱাটছআপত কথা বতৰা হৈ থাকে, সভাপতিৰ লগতো সম্পৰ্ক ভাল। গতিকে তেওঁলোক যদি সঁচাকৈয়ে অন্ততগত্তা ইলেকশ্যনলৈকে খেলেগৈ, তেতিয়া আমি তেওঁলোকৰ পৰিস্থিতিটো আমি নিশ্চয় পজিটিভলি চাম। আমি কোনো বড়ো ৰাজনৈতিক দলৰ লগত সংঘাতৰ ৰাজনীতি আমি নকৰোঁ। শান্তি, সম্প্ৰীতি, সমন্বয়, এই তিনিটা বস্তু আমি বজাই ৰাখি ইলেকশ্যন খেলিম। কাৰণ বড়ো ভূমিত যিসকল অনাবড়ো লোক, তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব বিজেপিৰ আছে। আৰু বড়ো লোকসকলৰো আত্মনিয়ন্ত্ৰণৰ তেওঁলোকৰ যিটো আকাংক্ষা, সেই আকাংক্ষাক সন্মান জনোৱাৰ দায়িত্বও বিজেপিৰ আছে। গতিকে বিজেপিয়ে এটা সম্পূৰ্ণ পৃথক ৰাজনীতিৰে ইলেকশ্যন খেলিব।